ৰাস উৎসৱ চাওক 3 দিন হৈ গ'ল ৰাসটো কিন্তু বৰ্তমানৰ দোকান আহিব লগা আছে বৰ্তমানৰ জেগা খালী জেগা আছে বৰ্তমানৰ ইজিকে মই দেখুৱাম কাৰণ ইয়াত কথা ক'লে কোনো নুশুনে স্টিলৰ থাল এখন 50 টকা ডাঙৰ স্টিলৰ বাটি এটা 50 টকা চাহকাপ ছটা ডাঙৰ কেঁচি এটা কিন্তু আমাৰ ইয়াত এইটো কি বস্তু এইটো আপোনাৰ চিকেন হয় আৰু আপোনাৰ গাহৰি ফ্ৰাই হয় আপোনাৰ ম'ম' এই ম'ম' গাহৰি এতিয়া নাই ম'ম'টো এভেইলেবল আজি ষ্টিকি পৰ্ক আৰু ষ্টিক চিকেনটো আছে বেপাৰ কেনে বিজনেছ কেনে বৰ্তমান আজি ষ্টাৰ্ট কৰিছোঁ এটা ঠিকে আছে ফাৰ্ষ্ট বিজনেছ ক'ৰ পৰা আহিছে তোমালোকে ইয়াতে বনাই লোকেল কাটচালে ঠিক আছে থেংক ইউ ঠিক আছে ইয়াত স্থানীয় এজন বেপাৰী ইয়াত আহিছে আৰু ঘৰ কয়াকুছিত বেপাৰ কেনে আপোনাৰ এবার ইমান ভাল নহয় এইটো নতুনকৈ মানে দোকান লগালো তো 3-4 দিন হ'ল মানুহ ইমান সোমোৱা নাই এইজন হৈছে সাদেবীৰ আমাৰ পাঠশালা বজালিৰে ল'ৰা ইয়াত দোকান এখন দিছে ৰাসত পাঠশালা ৰাসত তোমাৰ কেনে বিজনেছ কেনে আমাৰ বিজনেছ নাই হা নাই বিজনেছ নাই মানুহে নাই মানুহ নাই ঠিক আছে বিজনেছ কেনে বৰ্তমান বিজনেছ কেনে বহুত ইমান ডাঙৰ এখন ৰেষ্টুৰেণ্ট দিছা কেনে বিজনেছ কোৱা বঢ়িয়া নহয় এখন কেনে চলি আছে চলি আছে ঠিক আছে হ'ব